কৃষ্ণ হাতত থাকে .32 পিষ্টল বাঘৰবৰী পিষ্টল লৈ মোচন দিওঁতে পৰিল আৰক্ষীৰ জালত তিনিজাই গুলী ভৰাই কি উদ্দেশ্যৰে ঘূৰিছিল কৃষ্ণ দাস মহানগৰীৰ জেল এতিয়া সুলভ হৈ পৰিছে মাৰণাস্ত্ৰ বুধবাৰে নিশা হাতত .32 পিষ্টল লৈ বাঘৰবৰীত সফৰ দি থাকোঁতে দিছপুৰ আৰক্ষীৰ জালত পৰিল এইজন কৃষ্ণ দাস মই পুলিচৰ ওচৰত চেৰেনাৰ দিলোঁ যে পিছলৈ পাইছোঁ ছাৰ এইটো লওক ক'ত পাইছিলে আপুনি বাঘৰবাৰী হে বাঘৰবাৰী মানে কি পৰি থাকোঁতে পৰি অকণে পাইছিলোঁ মানে আপোনাক কিয় এৰেষ্ট কৰিলে এৰেষ্ট কৰা নাই এনেকৈ মানে পাইছোঁ মই পুলিচৰ ওপৰত লগে পুলিচৰ ৰাস্তাত পালোঁ গুলি আছিল তাত গুলি নাছিলে মোৰ জনাত নাছিলে